আজি মই আপোনালোকক দেখাম আপোনালোকে পাছপোৰ্ট সাইজ ফটো কেনেকৈ ক্ৰিয়েট কৰিব মাত্ৰ 2 মিনিটৰ ভিতৰত। প্ৰথমতে আপোনালোকে এডব ফটোশ্বপটো খুলি ল'ব। তাৰপিছত আপোনালোকে ফাইলত যাই নিউ অপশ্যনত যাই কিনে ওপেন কৰিব। আপোনাৰ ইয়াৰ পৰা ফটোটো সিলেক্ট কৰি ল'ব পাৰিব, এইটো বা মাউচেৰে ডাবল ক্লিক কৰি ফটোটো সিলেক্ট কৰি ল'ব। কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখিছে ক্ৰপ টুলটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ লগে ইয়াতে উইডথ আৰু হাইটটো দিব লাগিব আৰু ৰেজুলেশ্যনটো দিব লাগিব। ইয়াৰ কাৰণে মই দি দিওঁ মোৰ ৰেজুলেশ্যনটো, মই উইডথটো দিম 3 cm আৰু হাইটটো দিব আপোনালোকে 3.4 cm আৰু ৰেজুলেশ্যন 118.11 দিব। দিয়াৰ পাছত আপোনালোকে মাউচেৰে ড্ৰেগ কৰিব। মই দেখুৱাই দি আছোঁ কেনেকৈ ড্ৰেগ কৰিব লাগে। মাউচেৰে ড্ৰেগ কৰিব এনেদৰে। কৰাৰ পিছত আপোনালোকে এণ্টাৰ যিটো আছে এণ্টাৰটো ক্লিক কৰিব। এণ্টাৰ ক্লিক কৰাৰ লগে আপোনালোকে দেখিছে এনেদৰে আহি যাব। আৰু পিছত আপোনালোকে বেকগ্ৰাউণ্ডটো কালাৰ দিবৰ কাৰণে প্ৰথমতে আপোনাৰ মেজিক পইণ্টটো সিলেক্ট কৰিব। কৰাৰ পাছত আপোনালোকে ফটোকপিত মেজিক পইণ্টটো সিলেক্ট কৰিব। দেখিছে সিলেক্ট হৈ গ'ল। হোৱাৰ পিছত আপোনালোকে কণ্ট্ৰলৰ লগত বেকস্পেচ ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব। মই দেখুৱাই দি আছোঁ আপোনালোকে কেনেদৰে কৰিব। কণ্ট্ৰল বেকস্পেচ কৰাৰ লগে লগে বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গ'ল, দেখিছে আপোনালোকে। হোৱাৰ পিছত আপোনালোকে এটা নিউ পেজ ল'ব পাছপোৰ্ট সাইজ ফটোটো বনোৱাৰ কাৰণে। মই নিউ পেজ এটা লৈ লওঁ, কণ্ট্ৰল এন কৰি কিনে আপোনালোকে নিউ পেজ এটা লৈ ল'ব। নিউ পেজটো লোৱাৰ পাছত আপোনালোকে দেখিছে এনেদৰে আহিব। তাৰপিছত আপোনালোকে ফটোটো সিলেক্ট কৰিব প্ৰথমতে কণ্ট্ৰল এ কৰি, তাৰপিছত কণ্ট্ৰল চিটো কপি কৰিব, তাৰপিছত পেজটোত আপোনালোকে কণ্ট্ৰল ভি কৰি পেষ্ট কৰি দিব। দিয়াৰ পিছত আপোনালোকে মাউচেৰে ড্ৰেগ কৰিব। ড্ৰেগ কৰি কিনে ফটোটো ভালদৰে চাইজত বহাই ল'ব। বহাই কিনে আপোনালোকে এটা একশ্যন কি ক্ৰিয়েট কৰিব। মই একশ্যন কি ক্ৰিয়েট কৰি থৈ দিছোঁ। কণ্ট্ৰলৰ লগত F3 ক্লিক কৰাৰ লগে লগে ইনষ্টেণ্ট মোৰ ফটো হৈ গ'ল, দেখিছে আপোনালোকে। এনেদৰে কম সময়ৰ ভিতৰতে পাছপোৰ্ট সাইজ ফটো বনাব পাৰিব।